স্কুল আৰু কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া সৰস্বতী পূজা আহিলে সেই এক্সাইটমেণ্টটো বহুত বেছি বেলেগ আছিল কিন্তু সেই আগৰ সময়খিনিৰ লগত এতিয়া সময়খিনিৰ লগত যদিও মিল নাই তথাপিও পূজা আহিলে ঘৰত বহি থাকিব নোৱাৰোঁ আজি সৰস্বতী পূজা উপলক্ষে আহিছোঁ ফায়াৰফ্লাই অফিচত আহি বহুত বেছি ভাল লাগিছে নতুনকৈ অফিচটো লোৱা হৈছে আৰু আহি জাষ্ট ইফাল চালোঁ কাৰণ ষ্টুডিঅ'টো নতুন আৰু আহি আমি বহি আছোঁ এয়া মোৰ ভাইটি আমি ধুনীয়াকৈ কফি খাই ঢেৰ কথা পাতিলোঁ তাৰপাছতে আহি পালে পণ্ডিত আৰু এওঁকো মোৰ লগত একেলগে গুৱাহাটী কলেজত পঢ়া সমনীয়াই হয় বাৰু এতিয়া এইফালে চাওকচোন ইফতি আৰু মিনাল কথা শেষেই নহয় বাপৰে ইমান কথা ক'ব পাৰে পূজা শেষ হৈ যোৱাৰ পাছত ধুনীয়াকৈ খিচিৰি খাই ঘৰমুৱা হ'লোঁ ট্ৰেইনখন আহি বাধা দিলে একো নাই ৰৈ দিলোঁ তাৰপাছত অটো এখন বুক কৰি ঘৰলৈকে আহিছোঁ আজিকালি এই পূজা এক্সাইটমেণ্ট কি থাকে কি নাথাকে সেইটো ডাঙৰ কথা নহয় সময় গৈ আছে সময়খিনিৰ লগত আমিও গৈ আছোঁ বাৰু লগ পাম নেক্সট ভিডিঅ'ত আৰু আপোনালোকে সৰস্বতী পূজা উপলক্ষে কিদৰে উদযাপন কৰিলে কমেণ্ট ছেকশ্যনত জনাব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই